মতিয়া ৰহমানৰ লগতে তাৰ ঘনীয়েকৰ ৰিলেশ্যন আছিলে। ভিক্টৰৰ ঘনীয়েকৰ চেমি মামেৰে কেনেকৈ তিনিজনী ছোৱালী মাৰিব পাৰিলে? 10খন গাড়ী গৈ লগে লগে মোৰ গেটৰ ওপৰেৰে পাৰ হৈছে, পাৰ হৈ তলা ভাঙিছে, তাৰপিছত মানে গেট খুলি ল'ৰাক উলিয়াই আনিছে। 109 ছেকশ্যন লগোৱা এনেকুৱা বহুত কেছ আছে, মানে চব থানাতে আছে। মাইকীয়ে মতাৰ ওপৰত দিয়া কেছ কাকো দেখা নাই, এনেকৈ যে উঠাই আনি মানে 18খন গাড়ী আৰু এখন দুখন নহয়, পুৰা ডকাইতৰ নিচিনা মানে মোৰ ঘৰলৈকে গৈছে। মই 18খন দেখা নাই, 10খন গাড়ী দেখিছোঁ। 10খন গাড়ী গৈ লগে লগে মোৰ গেটৰ ওপৰেৰে পাৰ হৈছে, পাৰ হৈ তলা ভাঙিছে, তাৰপিছত মানে গেট খুলি ল'ৰাক উলিয়াই আনিছে। পুলিচে মাৰিছে, কোনে মাৰিব? ভিক্টৰক মাৰিছে, ৰাস্তাত মাৰিছে। দেখা মানুহে কৈছে, কাৰণ থানাৰ ভিতৰততো মাৰিব নোৱাৰে, CC কেমেৰা থাকে, গতিকে বাহিৰত মাৰিছে। আৰু এটা মই কথা ক'ব লাগিব, পৰহিৰ দিনা ৰাতিপুৱা যে সেয়া হৈছিলে, চেমিম আহমেদ নামৰ ল'ৰাটোৱে যে তিনিজনী ছোৱালী মাৰিছিলে, সেই চেমিম আহমেদ স্কৰডেমিৰ মতিয়াৰ ৰহমানৰ মানে একেলগে সিহঁতে স্কৰডেমি চলোৱা কি কয় পাৰ্টনাৰ আছিলে। আৰু সেই মতিয়াৰ ৰহমানৰ লগতে তাৰ ঘনীয়েকৰ ৰিলেশ্যন আছিলে, ভিক্টৰৰ ঘনীয়েকৰ, যাৰ কাৰণে চেমিম আহমেদে কেনেকৈ তিনিজনী ছোৱালী মাৰিব পাৰিলে? আজি ঘনীয়েকে ভিক্টৰৰ ওপৰত ব্লেম কেছ দিছেতো, সেইবিলাকে প্ৰমাণ। শামিমৰ লগত সম্পৰ্ক আছিল? শামিমৰ লগত সম্পৰ্ক নাই, মই শামিমৰ লগত সম্পৰ্ক থকা বুলি কোৱা নাই, মতিয়াৰ ৰহমানৰ কথা কৈছো। হয়, মই ইমান মানুহ নহয় সেইটো অসমৰ জনসাধাৰণে যিখিনি মানুহ বুজি আছে আৰু যিখিনি নুবুজে মই কৈও বুজাব নোৱাৰিম, কাৰণ জানে নহয় ভিক্টৰে বেয়া ভাষা কয়, গতিকে সেইটো হৈছে চবৰে প্লাছ পইণ্ট, গতিকে মই বুজাব নোৱাৰিম। আৰু ভিক্টৰক বেয়া ভাষা কোৱা পৰ্যায়লৈকে কোনে নি আছে, কি কৰি আছে, মই প্ৰথমে কৈছোঁ যে বুজা মানুহখিনি বুজিব আৰু পিছতো বুজিব। বেয়া ভাষা কোৱাটো কোনো মাক বা ড্ৰিংকছ কৰাটো কোনো মাকে সহ্য নকৰে, সেইটো ক্ষেত্ৰত মই নিৰ্দোষী বুলি নকওঁ। কিন্তু যিটো কাৰণত ভিক্টৰক আনি এৰেষ্ট কৰিলে সেইটো আপোনালোকে নাজানে নেকি? মইতো দেখা নাই ন, মই দেখা নাই, যোনে দেখিছে সেয়া কৈছে। 10খন গাড়ী গৈছে, 10খন গাড়ীত ক'ৰ আৰু কি কৈছে মই কেনেকৈ গম পাম? আনিছে জালুকবাৰী থানা ন, এৰেষ্ট কৰি আনি বাটত নমাই মাৰিছে, দুই জেগাত নমাই মাৰিছে। ভিডিঅ' বনাইছিল, ভিডিঅ'টো ডিলিট কৰাইছে। কোনোবা ল'ৰাই ভিডিঅ' বনাইছিল, ভিডিঅ'টো ডিলিট কৰি দিছে। কি হৈছিলে মানে আমি একো নাজানো, গাড়ীয়ে একদম ভৰ্তি হৈ ৰখি আছে, তাৰপিছত ৱাল পাৰ হৈ একদম জুনিয়ৰ পুলিচ। তাৰপিছত কি হ'ল, তাততো একো নাই। তাৰপিছত মই সুধিছোঁ কি কেছ, তাৰপিছত কৈছে কি আমি ক'ব নোৱাৰোঁ। সেনেকৈ ৱাল পাৰ হৈ গৈছে, তলা ভাঙি পেলাই তাক উলিয়াই আনিছে। সেই আমি একো নাজানো, কোনো নটিছো নাই, একো নাই। যদি তাৰ মাইকী কেছ দিছে তেতিয়াহ'লে তাক ক'ব লাগে, যাই পেলাই দিনত গৈ তাক কৈ পেলাই মাতি আহিলেও হয় বা দিনত লৈ আহিলে হয়। 11:30 আনিছে, কিন্তু থানা পাইছে বোলে 3টা বজাত। বহুত মাৰপিট কৰিছে, দেখা নাই নেকি? তাৰ মাথাত মাৰিছে একদম। সেইটো কেনেকৈ গম পাম কোন পুলিচে মাৰিছে? সি গম পাব। মানে ৰাস্তাত ল'ৰাবিলাক যে থাকে নহয়, ৰাস্তাততো আজ্ঞাঠি চবেই চিনি পায়, লগে লগে ফোন কৰি গৈছে। তাৰপিছত 2 ঠাইত ৰখাইছে, এক ঠাইত বোলে কোনোবা এটা ল'ৰাই তাৰমানে ভিডিঅ' কৰিছে, তাৰপিছত পুলিচে মাতি নি ল'ৰাটোক ধমকি দি মোবাইলটো কাঢ়ি নি ভিডিঅ'টো ডিলিট কৰাইছে।